বৃন্দাবন দেশ হল আউরো যদি হামাকো দেখিতে আওল আহা তবে হামাকো দেখল প্রাণসখী হব অব গৃহে চলহ গৃহে চলহ গৃহে চলহ ওই চলহ পতি পুত এরি আইলো তোমাকে লাগে প্রাণসখী হব গৃহে চলহ গৃহে চলহ ওই চলহ কোন হতে যাইব প্রভু তোমাকে রিয়া
তিনি কৃষ্ণ বন মালি Tata khir khir tao, tata khir khir tao. Tây tác, tây tác, tây tây tây. Rít tung tây, rít tung tây, rít tây rít ta khir khir tác khir tao.
কৃষ্ণ হবে রঙ্গে আতে রাসে গোপী ভোগী সরল লয়া ঘোরে পাক কৃষ্ণ হবে রঙ্গে আতে রাসে গোপী সক লালা ভঙ্গি সরল লয়া ঘোরে পাক তাতাও 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 তাকিতে তাও রিনা 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 তাও তাও তাকিতে তাও রয়া করু মরণ খেলা
ধনি গতি কাসনি কাসিয়া আগু পাসুলা ফেসাবে বালকর ভাব দেখায়া কানাই কুমির মন ভুলাবে ধীরে গিয়া কি হরির গোয়ালে হরি শিবর কথা কখার পেলাই রন্তে যাই কৃষ্ণ কবির কথা গোপী মেলি বাওয়ে হাত তুলি বলে ভালো করি নাচা হাতে তার খারু দিবসী নীলারু কপুটুরি তুর বাঁচা গোপীর বসনে বড় লোভ পাই নাচন নানান ভাবে কহয় মাধব গতি নাই ভজ গোবিন্দর পায়ে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে সরল সলাই নপুর বজাই মধুর মধুর হাতে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে প্রাঙ্গ বন্ধুয়ালি পরাতে নাচে
বিগত 40 বছৰ হ'ল কালাইগাঁও ৰাসৰ। এইবাৰ আমি যোৱা 15 নৱেম্বৰৰ পৰা আজি 25 নৱেম্বৰলৈ আমি ৰাস পালন কৰিলোঁ ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসৰ ক্ৰিয়া। তো আমি ইয়াত আমি বিশেষকৈ নামনি অসমত মৃন্ময় মূৰ্তিৰে আমি ৰাস উপস্থাপন কৰোঁ। ভগৱান শ্ৰীকৃষ্ণৰ যি লীলা আমি মৃন্ময় মূৰ্তিৰে প্ৰদৰ্শন কৰোঁ। এইবাৰ প্ৰথমবাৰৰ বাবে আমি উজনি অসমৰ পৰা আমি দল আনিছোঁ। আমাৰ মানৱ ৰাস যি মহাৰাস বুলি আমি কওঁ, আজি তেওঁলোকে সুন্দৰভাৱে কেলি গোপাল নাটকখন তেওঁলোকে উপস্থাপন কৰিলে। আধ্যাত্মিক চিন্তা চেতনাৰ ক্ষেত্ৰত আমাৰ এই অঞ্চলৰ ৰাইজ যথেষ্ট উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আৰু ভৱিষ্যত দিনতো কলাইগাঁও শ্ৰী শ্ৰী ৰাস মহোৎসৱত আমি এনেকুৱা মহাৰাস আমি আগলৈও আয়োজন কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। তো বিগত বৰ্ষত আমি যি শেষৰ দিনত খুব কম সংখ্যক দৰ্শক আহে, কিন্তু যোৱাকালি আমাৰ যিহেতু এই নাটকখন মানৱ মহাৰাস উপস্থাপন হ'ব বুলি প্ৰচাৰ হ'ল, যথেষ্ট সংখ্যক কালাইগাঁওবাসী ৰাইজ ওলাই আহিছে এই মহাৰাস দৰ্শন কৰিবৰ কাৰণে, ভগৱান শ্ৰীকৃষ্ণৰ লীলা দৰ্শন কৰিবৰ কাৰণে। তো মই আশা ৰাখিছোঁ এনেকুৱা সঁহাৰিয়ে ভৱিষ্যত দিনত আমাক আৰু অধিক উৎসাহ উদ্দীপনাৰে ৰাস উদযাপন কৰাত সহায় সহযোগ কৰিব। সঁচাকৈয়ে এক বিৰল অনুভৱ। আমাৰ সকলোৱে কয় যে উজনিতে কেৱল ৰাস মানৱ ৰাস হৈ আছে, আমাৰ নামনিত এই আমাৰ মানৱ ৰাস নাই। তাৰে সেই এটা আমাৰ গোটেই অঞ্চলতে এটা কৃষ্ণময় সংস্কৃতি গঢ় দিবৰ কাৰণে আমি প্ৰয়াস কৰিছিলোঁ, আৰু এই গোটেই প্ৰয়াসটোত আমাৰ শিল্পীসকলে অশেষ কষ্ট কৰিছে। গোটেই আমি প্ৰথমতে নাম ল'ব লাগিব যে আমাৰ গোটেই প্ৰচেষ্টাটোত প্ৰথমে সহযোগিতা কৰিছে আমাক চিপাঝাৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী মহোদয়ে। তেখেতৰ প্ৰচেষ্টাত আৰু সংযুক্ত মুক্তি বাহিনী অসমৰ প্ৰাণজিৎ শইকীয়া মহাশয়ে অশেষ প্ৰচেষ্টাৰে আমি এই দলটো আজি এনেদৰে আপোনালোকৰ মাজলৈ লৈ আহিবলৈ সক্ষম হৈছোঁ। আৰু গোটেই দলটোকে খুব কম দিনৰ ভিতৰতে প্ৰশিক্ষণ প্ৰদান কৰিছিল বাঘৰগয়া সত্ৰৰ সত্ৰাধিকাৰ কলিয়াবৰস্থিত সন্মানীয় হিৰুপ্ৰসাদ মহন্ত প্ৰভু জনাই। তেওঁলোকৰ বহুত প্ৰচেষ্টাত আমি দলটো এনেদৰে সংগঠিত কৰিবলৈ প্ৰয়াস কৰিছোঁ। আজি এই পবিত্ৰ ৰাসোৎসৱৰ এই অন্তিম দিনটোত যিভাগ ৰাসৰ মঞ্চ উদ্বোধন কৰিছিল সন্মানীয় দিগন্ত বৰুৱা প্ৰভু জনাই, তেখেতলৈ আমি কৃতজ্ঞতা জনাইছোঁ যে ইমান ৰাইজৰ, ইমান বিপুল ৰাইজৰ সহযোগিতা আৰু আশীৰ্বাদত ইমান উপস্থিতিয়ে আমাক সঁচাকৈ জাতীয় কৃষ্টি সংস্কৃতি দায়বদ্ধ কৰি তুলিছে। আজি আমি নিজকে যে ধন্য মানিছোঁ যে অগণন ৰাইজ, হেজাৰ হেজাৰ ৰাইজে আজি এই গোটেই অনুষ্ঠানটো উপভোগ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰিছে। তেওঁলোকৰ হাত চাপৰি আৰু তেওঁলোকৰ খুব আশীৰ্বাদে আমাক গোটেই নাটখন আগবঢ়াই নিয়াত যথেষ্ট সহায় কৰিলে। আমি এইটোৱে ভাবিছোঁ যে নিজৰ কৃষ্টি সংস্কৃতিক ভাল পোৱা মানুহ এতিয়াও আছে। নিজৰ কৃষ্টি সংস্কৃতি দায়বদ্ধতা স্বীকাৰ কৰি যে আমি নিজৰ কৃষ্টি সংস্কৃতিক চৰ্চা কৰিবলৈ যাওঁ, যদি নিজৰ কৃষ্টি সংস্কৃতিক চৰ্চা কৰোঁ, তেতিয়াহ'লে আমাৰ সমাজে নিশ্চয় আমাৰ নিজৰ কৃষ্টি সংস্কৃতি সদায় আঁকোৱালি ল'ব। আজি আপোনালোকৰ কলাগাঁওবাসী ৰাইজৰ যি এক মৰম সহযোগিতা আছে, আশীৰ্বাদ পালোঁ, এই কথাই তাকে প্ৰতিপালন কৰিছে। গোটেই নামনি অঞ্চলৰ কাৰণে এটা সুখৰ খবৰ আপোনালোকক জনাবলৈ পাই আমি পৰম সুখী যে অহাবাৰ আমি যিমানকেইখন ৰাস আজি দৰঙত বা আমাৰ অবিভক্ত দৰঙত অনুষ্ঠিত হৈছে, এই গোটেইকেইখন ৰাসতে সেই স্থানীয় শিল্পীসকলক লৈ আমি মানৱ ৰাস কৰাৰ কাৰণে পৰিকল্পনা কৰিছোঁ। এই ক্ষেত্ৰত অসম চৰকাৰেও দায়িত্ব লোৱাৰ কথা আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। ইতিমধ্যে ডক্টৰ পৰমানন্দ ৰাজবংশী প্ৰভু জনাই এই ক্ষেত্ৰত বিশেষ দায়িত্ব গ্ৰহণ কৰিছে। গতিকে আমি ভাবোঁ যে আপোনালোক আটাইৰে সহযোগত, ৰাইজৰ বিপুল সহযোগিতাত আমি মানৱ ৰাসৰ যিটো প্ৰকৃত কৃষ্ণ সংস্কৃতি, আত্মাৰ লগত পৰমাত্মাৰ যি মিলনৰ যি এক পটভূমি, সেই পটভূমি ৰচনা কৰিবলৈ সক্ষম হ'ম। আৰু নিজৰ জাতীয় কৃষ্টি সংস্কৃতিৰ প্ৰতি সকলোৱে দায়বদ্ধতা স্বীকাৰ কৰি আমি সেই কাৰ্যত বা লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি নিশ্চয় একদিন ভগৱানে আমাক কৃপা কৰিব, এই আমি আশাবাদী। আজি আমাৰ নাটখন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জানেই, যি জাতীয় জীৱনত এগৰাকী যুগদ্ৰষ্টা, তেখেতৰ অনবদ্য সৃষ্টি আছিল কেলিগোপাল নাট, আৰু কেলিগোপাল নাট ভাগৰ আধাৰত সম্পাদিত ৰূপত আমালৈ ৰাস মধুৰম নামেৰে নামাংকিত কৰি আগবঢ়াই দিছে কৈলাবৰ এই তেখেতৰ সত্ৰাধিকাৰ হিৰুপ্ৰসাদ মহন্ত প্ৰভু জনাই। গতিকে আমি যিভাগ নাট পৰিৱেশন কৰিলোঁ কেলিগোপাল নাটৰ আধাৰত, কিন্তু নাটভাগৰ নাম হৈছে সম্পাদিত ৰূপত ৰাস মধুৰম। হয়, ৰাসৰ বাবে আমি ৰাস মধুৰম এবাৰ প্ৰস্তুত কৰিলোঁ, কিন্তু আমি এতিয়ালৈকে অংকীয়া ভাওনাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত 6খন নাট আৰু মহাপুৰুষ মাধৱদেৱৰ বিৰচিত ঝুমুৰা আৰু নাট আমি গোটেইখিনিয়ে প্ৰায় এতিয়ালৈকে শিল্পীসকলৰ মাজেৰে আমি চৰ্চা কৰি আছোঁ, আৰু অসমৰ বিভিন্ন মঞ্চত আমি পৰিৱেশন কৰি উজনিৰ পৰা নামনিলৈকে আনকি অসমৰ ভিতৰতো দুবাৰকৈ আমি শ্ৰেষ্ঠতৰ স্থান অধিকাৰ কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।